নমস্কাৰ। তিনিচুকীয়া চৰকাৰী পেঞ্চনাৰ সন্থা আসাম গভৰ্ণমেণ্ট পেঞ্চনাৰ এছ'চিয়েশ্যন তিনিচুকীয়াৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। যোৱা 1957 চনৰ জানুৱাৰী মাহত অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীসকলে চৰকাৰী পেঞ্চনাৰ সন্থা অসম গঠন কৰিছিল। পৰ্যায়ক্ৰমে 1974 চনৰ 10 আগষ্ট তাৰিখে তিনিচুকীয়াৰ কেইগৰাকীমান দূৰদৰ্শী চৰকাৰী পেঞ্চনাৰৰ প্ৰচেষ্টাত তিনিচুকীয়া চৰকাৰী পেঞ্চনাৰ সন্থা প্ৰতিষ্ঠা কৰা হয়, যাৰ প্ৰথম সভাপতি আছিল প্ৰয়াত মানিক চন্দ্ৰ শইকীয়াদেউ আৰু সম্পাদক আছিল প্ৰয়াত হেমচন্দ্ৰ ভূঞাদেউ। 1978 চনৰ পৰা তিনিচুকীয়া চৰকাৰী পেঞ্চনাৰ সন্থাই ইয়াৰ কাম কাজৰ ধাৰাবাহিকতা অটুট ৰাখি এই বৰ্ষ 2024 চনৰ 10 আগষ্ট অৰ্থাৎ আজি সম্পূৰ্ণ 50 বছৰত অৱতীৰ্ণ হৈ সোণালী জয়ন্তী বৰ্ষত উপনীত হৈছেহি। এই সন্থাটি নিজা মাটি, নিজা কাৰ্যালয় গৃহ ইত্যাদিৰে পৰিপূৰ্ণ এটি পূৰ্ণাংগ অনুষ্ঠানলৈ উন্নীতকৰণত আমি শ্ৰদ্ধাৰে সোঁৱৰিব লাগিব প্ৰয়াত নাৰায়ণ ফুকন, প্ৰয়াত টোকেন চেতিয়া প্ৰাতৰ, প্ৰয়াত জগত মোহন বৰা, প্ৰয়াত আব্দুল কায়ুম আৰু প্ৰয়াত আনন্দ চন্দ্ৰ দাস ইত্যাদি বৰেণ্য শ্ৰদ্ধেয় পেঞ্চনাৰসকলৰ নাম। চলিত বৰ্ষৰ সভা কৰ্মসূচী ইংৰাজী 2023-24 বৰ্ষৰ কাৰ্যবাহী সমিতি 10 আগষ্ট 2023 তাৰিখে অনুষ্ঠিত সাধাৰণ সভাত গঠন কৰা হয় আৰু 5 ছেপ্টেম্বৰ 2023 তাৰিখে সম্পাদক শ্ৰীযুত জ্যোতিপ্ৰসাদ ফুকন আৰু সভাপতি শ্ৰীযুত প্ৰদীপ কুমাৰ দাসক দায়িত্বভাৰ প্ৰদান কৰা হয়। সন্থাৰ কাম কাজসমূহ আগবঢ়াই নিবৰ উদ্দেশ্যে 15 অক্টোবৰ 2023, 30 ডিচেম্বৰ 2023, 30 এপ্ৰিল 2024 আৰু 25 জুলাই 2024 তাৰিখে কাৰ্যনিৰ্বাহক সভাসমূহ অনুষ্ঠিত কৰা হয়। ইংৰাজী 18 নৱেম্বৰ 2023 তাৰিখে তিনিচুকীয়া চৰকাৰী পেঞ্চনাৰ সন্থাৰ সৌজন্যত ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা দিৱসৰ উপলক্ষে বিভিন্ন দিশসমূহ আলোচনাৰ বাবে এখন সভা আয়োজন কৰা হয়। এই সভাত বিশিষ্ট ব্যক্তি তথা বক্তা ডক্টৰ মোহন শ্যাম কোঁৱৰ, ডক্টৰ অমৰ প্ৰসাদ, ডক্টৰ গৌৰী শংকৰ গগৈ, ডক্টৰ নৰেশ্বৰ পাঠক, ACS ৰবীন বুঢ়াগোহাঁই ইত্যাদি বিশিষ্ট ব্যক্তিয়ে বক্তৃতা আগবঢ়ায়। ইংৰাজী 13 জানুৱাৰী 2024 তাৰিখে এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়, য'ত শ্ৰীমতী অংকিতা ফুকন, পেঞ্চনাৰ সন্থাৰ সদস্য শ্ৰীযুত শিশিৰ ফুকনৰ কন্যাই UPSCৰ জিঅ'লজিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ পৰীক্ষাত সুখ্যাতিৰে অষ্টাদশ স্থানত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনে আৰু তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ বাবে অভিনন্দন জ্ঞাপন কৰা হয়। ইংৰাজী 17 জানুৱাৰী 2024 তাৰিখে পেঞ্চনাৰ ভৱনত শিল্পী দিৱস উপলক্ষে এখন সভা আয়োজন কৰা হয় আৰু সভাৰ শুভ উদ্বোধন কৰে সন্থাৰ জ্যেষ্ঠ উপদেষ্টা শ্ৰীযুত মৃগেন মোহনদেৱে। এই সভাত সংগীত শিল্পী শ্ৰীমতী লনী বৰা বাইদেউ সম্বৰ্ধনা জনোৱা হয় আৰু তেখেতে গীতৰ শৰাই পৰিৱেশন কৰে। ইংৰাজী 19 জানুৱাৰী 2024 তাৰিখে তিনিচুকীয়া চৰকাৰী পেঞ্চনাৰ সন্থাই পেঞ্চনাৰ ভৱনত জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ তিনিচুকীয়াৰ সহযোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ৰোগীসকলক ঔষধ প্ৰদানৰ অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানত প্ৰায় 70 গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। অনুষ্ঠানটি উদ্বোধন কৰে ডক্টৰ গৌৰী শংকৰ গগৈদেৱে। ইংৰাজী 21 জানুৱাৰী 2024 তাৰিখে কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ মাজত ক, খ, গ এই তিনিটা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে পুৰস্কাৰ প্ৰদান কৰা হয়। 2023 চনৰ ডিচেম্বৰ মাহত তিনিচুকীয়া চৰকাৰী পেঞ্চনাৰ সন্থা আৰু
ষ্টেট বেংক অফ ইণ্ডিয়াৰ সহযোগিতাত লাইফ চাৰ্টিফিকেট সংগ্ৰহৰ এক শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিবিৰত তিনিচুকীয়া চৰকাৰী পেঞ্চনাৰ সন্থাৰ সদস্যসকলৰ লগতে অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলে সেৱা লাভ কৰে। ইংৰাজী 13 মে 2024 তাৰিখে অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পেঞ্চনাৰ সদস্য শ্ৰীযুত বিজয় বৰদলৈৰ কন্যা শ্ৰীমতী আকাংক্ষা বৰদলৈ আৰু শ্ৰীযুত বাপু বৰুৱাৰ পুত্ৰ শ্ৰী অনুজ বৰুৱাক সম্বৰ্ধনা জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা জনোৱা হয়। ইংৰাজী 5 জুন 2024 তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি তিনিচুকীয়া চৰকাৰী পেঞ্চনাৰ সন্থাই পৰিৱেশৰ বায়ুমণ্ডল শুদ্ধ আৰু সুৱদী কৰাৰ উদ্দেশ্যে পেঞ্চনাৰ ভৱনৰ চৌহদ আৰু সমীপত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰে। ইয়াৰ লগতে গছপুলিসমূহৰ প্ৰতিপালনৰ ব্যৱস্থা আৰু আলোচনা চক্ৰ ইত্যাদিও কাৰ্যসূচী লোৱা হয়। চৰকাৰী পেঞ্চনাৰ সন্থা তিনিচুকীয়া শাখাৰ সদস্যসকলৰ পৰা লাভ কৰা অনুদান। শব্দ যন্ত্ৰৰ সৈতে মাইক ছেট প্ৰদান কৰা দাতাৰ নাম ডক্টৰ নৰেশ্বৰ চন্দ্ৰ পাঠক, ৰিটায়াৰ্ড জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ। কাৰ্যালয়ৰ টেবুল আৰু চকী প্ৰদান কৰা দাতাৰ নাম শ্ৰীযুত দণ্ডীনাথ দুৱৰা, ৰিটায়াৰ্ড ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ। এখন ঘূৰ্ণীয়মান চকী প্ৰদান কৰা দাতাৰ নাম শ্ৰীযুত প্ৰদীপ কুমাৰ দাস, ৰিটায়াৰ্ড একাউণ্টছ অফিচাৰ, ফাইনেন্স ডিপাৰ্টমেণ্ট অফ আছাম। কুশ্বনৰ সৈতে 8খন চকী প্ৰদান কৰা দাতাৰ নাম শ্ৰীযুত থানেশ্বৰ দাস, ৰিটায়াৰ্ড এছিষ্টেণ্ট কনজাৰ্ভেটৰ অফ ফৰেষ্ট। মাইক ষ্টেণ্ড আৰু এখন চকী প্ৰদান কৰা দাতাৰ নাম শ্ৰীযুতা দয়াৱতী গগৈ, ৰিটায়াৰ্ড ব্লক ডেভেলপমেণ্ট অফিচাৰ। 3খন চকী প্ৰদান কৰা দাতাৰ নাম শ্ৰীযুতা অৰুণা চাংকাকতি, ৰিটায়াৰ্ড আপাৰ ডিভিজন এছিষ্টেণ্ট অফিচাৰ PWD। 3খন চকী প্ৰদান কৰা দাতাৰ নাম শ্ৰীযুত উমেশ দত্ত, ৰিটায়াৰ্ড ডেপুটি ৰেঞ্জাৰ আছাম ফৰেষ্ট। এখন চকী প্ৰদান কৰা দাতাৰ নাম শ্ৰীযুত ভূপেন ফুকন, ৰিটায়াৰ্ড হেড এছিষ্টেণ্ট পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং। 2টা হাত ধোৱা বেচিন আৰু ইয়াৰ আনুষংগিক সঁজুলি প্ৰদান কৰা দাতাৰ নাম শ্ৰীযুত নাৰায়ণ শৰ্মা, ৰিটায়াৰ্ড ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ অফ PWD, স্বত্বাধিকাৰী ABC একাডেমী তিনিচুকীয়া। 10খন চকী প্ৰদান কৰা দাতাৰ নাম কল্যাণকামী মহিলা সমিতি তিনিচুকীয়া। আপোনালোকৰ সহায় সহযোগিতাৰ বাবে আপোনালোকৰ প্ৰত্যেকজনলৈ চৰকাৰী পেঞ্চনাৰ সন্থা তিনিচুকীয়া শাখাৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। কাৰ্যালয় ভৱনৰ নিৰ্মাণ কাৰ্য, কাৰ্যালয়ৰ সম্প্ৰসাৰণ। সন্মানীয় শ্ৰীযুত খগেন্দ্ৰ নাথ মোহন, শ্ৰীযুত মৃগেন্দ্ৰ নাথ মোহন আৰু শ্ৰীযুতা নলিনী মোহন দেৱীৰ সহযোগত পিতৃ প্ৰয়াত পাৰুচন্দ্ৰ গগৈৰ স্মৃতিত ভৱনৰ কাৰ্যালয় নিৰ্মাণ কৰা হৈছিল। এই কাৰ্যালয়ৰ সম্প্ৰসাৰণ পুনৰ বৰ্ধিত আকাৰে নিৰ্মাণ কৰা হ'ল বৰ্তমান অৱস্থালৈ। ইয়াৰ সমগ্ৰ খৰচ দান কৰিছে সন্মানীয় শ্ৰীযুত প্ৰাঞ্জল মোহনদেৱে। সন্মানীয় শ্ৰীযুত প্ৰাঞ্জল মোহনদেৱ এজন সফল ব্যৱসায়ী, তিনিচুকীয়া এৰ'মা ৰেচিডেঞ্চি, তিনিচুকীয়া TVS ডিলাৰ, তিনিচুকীয়া টয়টা কাৰ ডিলাৰৰ স্বত্বাধিকাৰী। আপোনালৈ চৰকাৰী পেঞ্চনাৰ সন্থা তিনিচুকীয়া শাখাৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ উন্নীতকৰণ। স্বচ্ছ ভাৰত অভিযান এতিয়া আমাৰ এটা কেন্দ্ৰীয় সংকল্প। চাফ চিকুণ পৰিৱেশে দিয়ে আমাক সুস্থ শৰীৰ। পেঞ্চনাৰ ভৱনৰ পুৰণি শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ সম্পূৰ্ণ নতুনকৈ উন্নীতকৰণৰ সেৱা প্ৰদান কৰিছে সন্মানীয় শ্ৰীযুত মানস প্ৰতিম কোঁৱৰদেৱে। সন্মানীয় শ্ৰীযুত মানস প্ৰতিম কোঁৱৰদেউ আমাৰ সদস্য শ্ৰীযুত মনীন্দ্ৰ নাথ কোঁৱৰ, ৰিটায়াৰ্ড এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ পুত্ৰ। শ্ৰীযুত মানস প্ৰতিম কোঁৱৰ এজন সফল ব্যৱসায়ী, মেনেজিং ডাইৰেক্টৰ, হুণ্ডাই কাৰ ডিলাৰ তিনিচুকীয়া। টাইলছৰ দ্বাৰা মজিয়া, সভাগৃহ আৰু কৰিডৰ পকীকৰণ। পেঞ্চনাৰ ভৱনৰ সভাগৃহ,
কৰিডৰ আৰু চিৰি ইত্যাদি সকলো মজিয়া টাইলছেৰে পকীকৰণ কৰোৱা হয়। ইয়াৰ সম্পূৰ্ণ খৰচ দান কৰে সন্মানীয় শ্ৰীযুত বিজয় শৰ্মাদেৱে। শ্ৰীযুত বিজয় শৰ্মাদেউ এজন সফল ব্যৱসায়ী তথা পঞ্জীভুক্ত ক্লাছ 1 কণ্ট্ৰেক্টৰ। পেঞ্চনাৰ ভৱনৰ বাহিৰত অতিৰিক্ত শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ নিৰ্মাণ। দাতাসকল হৈছে ক্ৰমে ডক্টৰ নৰেশ্বৰ পাঠক, শ্ৰীযুত শ্যামল কৃষ্ণ মজুমদাৰ, শ্ৰীযুত বিজয় বৰদলৈ 10,000 টকাৰ অনুদান, শ্ৰীযুত লোকেশ্বৰ দিহিঙীয়া 7,000 টকাৰ অনুদান, শ্ৰীযুত গুণাভিৰাম বৰুৱা 5,000 টকাৰ অনুদান, শ্ৰীযুত উমেশ দত্ত 2,000 টকাৰ অনুদান, শ্ৰীযুত লোকেশ্বৰ দত্ত, শ্ৰীযুত ফণেন্দ্ৰ গোস্বামী, শ্ৰীযুত হৰেন্দ্ৰ প্ৰসাদ শইকীয়া, শ্ৰীযুতা লিলি বৰা, শ্ৰীযুত প্ৰদীপ কুমাৰ দাস, শ্ৰীযুত জ্যোতিপ্ৰসাদ ফুকন, শ্ৰীযুত মৃগেন্দ্ৰনাথ মোহন, ডক্টৰ প্ৰফুল্ল চন্দ্ৰ শইকীয়া, শ্ৰীযুত চিৰঞ্জিত শৰ্মা 5,000 টকাৰ অনুদান, শ্ৰীযুত মনীন্দ্ৰনাথ কোঁৱৰ 10,000 টকাৰ অনুদান, শ্ৰীযুত নন্দীনাথ দুৱৰা, প্ৰয়াত জয়ৰাম হাজৰিকা 5,000 টকাৰ অনুদান, শ্ৰীযুত ৰাণা চক্ৰৱৰ্তী 1,500 টকাৰ অনুদান, শ্ৰীযুত থানেশ্বৰ দাস, শ্ৰীযুত পলাশ ৰঞ্জন ঘৰফলীয়া 5,000 টকাৰ অনুদান, শ্ৰীযুত অতুল চন্দ্ৰ শৰ্মা 2,000 টকাৰ অনুদান। আপোনালোক সকলোলৈ চৰকাৰী পেঞ্চনাৰ সন্থা তিনিচুকীয়া শাখাৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। পেঞ্চনাৰ ভৱনৰ পুৰণি খিৰিকী 4খনৰ ঠাইত নতুন খিৰিকী নিৰ্মাণ কৰা হয়। দাতাসকল হৈছে ক্ৰমে ডক্টৰ মোহন শ্যাম কোঁৱৰ 45,000 টকাৰ অনুদান, ডক্টৰ গৌৰী শংকৰ গগৈ 12,000 টকাৰ অনুদান, ডক্টৰ বসন্ত কুমাৰ দাস 10,000 টকাৰ অনুদান, প্ৰদীপ চন্দ্ৰ কলিতা 5,000 টকাৰ অনুদান। আপোনালোক সদৌতিলৈ চৰকাৰী পেঞ্চনাৰ সন্থা তিনিচুকীয়া শাখাৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। তিনিচুকীয়া চৰকাৰী পেঞ্চনাৰ সন্থাই কেন্দ্ৰীয় সমিতিৰ 67 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে 36 সংখ্যক পেঞ্চনাৰ পষেক 17 জানুৱাৰী 2024 পৰা 30 জানুৱাৰী 2024লৈকে পালন কৰে। ইংৰাজী 15 এপ্ৰিল 2024 অসমৰ জাতীয় উৎসৱ বিহু, যিয়ে কঢ়িয়াই আনে আমাৰ হৃদয়লৈ পৰস্পৰৰ প্ৰতি আন্তৰিকতা আৰু মৰম চেনেহৰ বান্ধোন। বসন্ত ঋতু তথা বহাগৰ আগমনত তিনিচুকীয়া চৰকাৰী পেঞ্চনাৰ সন্থাই ভৱনৰ চৌহদত সোণমইনা হুঁচৰি দলৰ লগত বিহুৰ কাৰ্যসূচী পালন কৰে। বিহুৰ লগতে তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ চলিহা আৰু জ্যেষ্ঠ সদস্য শ্ৰীযুত মৃগেন নাথ মোহনদেৱক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিহুৰ জলপানৰ সৈতে এইদৰে ৰঙালী বিহু উদযাপন কৰাৰ উপৰি সোণমইনা হুঁচৰি যোৰালৈ সেৱা জনোৱা হয়। সন্থাৰ সদস্যকৰণ। প্ৰত্যেক সন্থাৰ সদস্যৰ সংখ্যাগৰিষ্ঠতাই সন্থাৰ সবলতাৰ পৰিচয় দাঙি ধৰে। চলিত বৰ্ষত চৰকাৰী পেঞ্চনাৰ সন্থাৰ তিনিচুকীয়া শাখাত 56জন আজীৱন সভ্য সদস্যৰ নাম অন্তৰ্ভুক্ত কৰা হয় আৰু মুঠ সদস্যাৰ সংখ্যা 254জনলৈ বৃদ্ধি পায়। সন্থাৰ প্ৰত্যেকজন সদস্যালৈ আপোনালোকৰ প্ৰত্যেকৰে সহযোগিতাৰ বাবে অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলো একেখন নাৱৰে যাত্ৰী, সহযাত্ৰী আৰু আমি একেটা পৰিয়ালৰ। আজিৰ সভাৰ মুখ্য অতিথি শ্ৰীযুত স্বপ্নীল পাল ডাঙৰীয়া, বিশিষ্ট অতিথি ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়া আৰু লগতে ডক্টৰ জ্যোতিপ্ৰসাদ চলিহা দেৱলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। মানুহৰ বাবে যদিহে অকণোনে ভাবে অকণিত অনুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণোনে ভাবে অকণিত অনুভূতি